নমস্কাৰ এনভাইৰনমেণ্ট অফ আছামৰ আজি পাৰ্ট 2 পাৰ্ট 1ত শেষৰ ফালে সাউণ্ডটো নাইকিয়া হৈ যোৱা বুলি বহুতে কৈছিলে আৰু কিমান সময়ত নাইকিয়া হৈছিলে সেইটো মই ভালদৰে গম পোৱা নাই কিন্তু আমি শেষৰ ফালে যিবোৰ অসমৰ নেশ্যনেল পাৰ্ক আছিলে তাৰ ওপৰত ডিসকাস কৰি আছিলো আৰু এই বস্তুখিনি আপোনালোকে পঢ়িলে নিশ্চয় গম পাই যাব তথাপিও এবাৰ মই ওপৰে ওপৰে পইণ্টছবোৰ কৈ দিছো ঠিক আছে 5 মিনিট সময় আমি এইখিনি পঢ়ো তাৰ পিছত আমি আকৌ আজিৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ কৰিম ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ডিব্ৰুগড় আৰু তিনচুকীয়া ডিষ্ট্ৰিক্টত বিস্তৃত হৈ আছে এখন ঠিক আছে নেশ্যনেল পাৰ্ক হিচাপে 1999ত কি কৰা হৈছিলে ডিক্লেয়াৰ কৰা হৈছিল আৰু বায়োস্ফিয়াৰ ৰিজাৰ্ভ 1997ত আমাৰ অসমৰ বায়োস্ফিয়াৰ ৰিজাৰ্ভ যদি চাই কি ডিব্ৰু-চৈখোৱা আৰু মানাস ঠিক আছে এটো মনত ৰাখিব আৰু এই পাৰ্কখন দিস পাৰ্ক ইজ অলসো ফেমাস ফৰ ইটস ব্ৰাইট কালাৰ ফেৰেল হৰ্চেছ বনৰীয়া ঘোঁৰাৰ কাৰণে বিখ্যাত হয় ঠিক আছে এটো মনত ৰাখিব যে অৰিজিনেলি এস্টাব্লিশড টু সেফগাৰ্ড দা নেচাৰেল হেবিটেট অফ দা এলুচিভ হোৱাইট উইং উড ডাক এবাৰ কুৱেশ্যন আহিছিলে ঠিক আছে ইয়াৰ ওপৰত গতিকে ভালদৰে মনত ৰাখিব আৰু যিখিনি ইনফৰমেশ্যন দিয়া আছে সেইখিনি চাব ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ নে দক্ষিণ পাৰত আছে এটো আপোনালোকে মোক জনাব লাগিব তাৰপিছত আমি নামেৰীৰ বিষয়ে পঢ়িছিলো নামেৰী যদি চাই মেইনলি শোণিতপুৰ ডিষ্ট্ৰিক্টত আছে আৰু নামেৰী নেশ্যনেল পাৰ্ক ইজ ফেমাস ফৰ ইটস হোৱাইট উইং উড ডাক যি অসমৰ ৰাজ্যিক পক্ষী হয় 1998ত অফিচিয়েলি নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে আৰু টাইগাৰ ৰিজাৰ্ভ হিচাপে 2000ত আৰু এটা কথা মনত ৰাখিব যে অৰুণাচলৰ পাকে টাইগাৰ ৰিজাৰ্ভৰ লগত বাউণ্ডাৰী শেয়াৰ কৰে কুৱেশ্যন মই সেইখন দিছিলো যে তলৰ কোন কেইখন নেশ্যনেল পাৰ্কে অৰুণাচলৰ লগত বাউণ্ডাৰী শেয়াৰ কৰে আছিল নাই আৰু কোনখন আছিল দিহিং পাটকাই আছিল ঠিক আছে গতিকে এই পইণ্টবোৰ আপোনালোকে মনত ৰাখিব যদি পাৰ্ট 1 টো চোৱা নাই এবাৰ চাই এটো চাবলৈ ট্ৰাই কৰিব তেতিয়া হলে আপোনালোকৰ এনভাইৰনমেণ্ট অফ আসাম অলমোষ্ট ক্লিয়াৰ হৈ যাব ঠিক আছে লগতে মনত ৰাখিব যে নামেৰী নেশ্যনেল পাৰ্কৰ ইষ্টেৰে বৈ গৈছে পূবেৰে বৈ গৈছে বৰ ডিকৰাই ৰিভাৰ আৰু পশ্চিমেৰে জিয়া ভৰালী ৰিভাৰ ষ্টেটমেণ্টত আহিব এনেকুৱা কুৱেশ্যন মই কুৱেশ্যন দি আছো অলপ পিছত তেতিয়া গম পাব ঠিক আছে প্ৰত্যেকটো পইণ্টছ মানে ইম্পৰ্টেণ্ট হয় তাৰপিছত আমি ওৰাঙৰ বিষয়ে পঢ়িছিলো যাক মিনি কাজিৰঙা বুলিও কোৱা হয় ওৰাং নেশ্যনেল পাৰ্ক ইজ লোকেটেড অন দ্য নৰ্দাৰ্ণ বেংক অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন দ্য দৰং এণ্ড শোণিতপুৰ ডিষ্ট্ৰিক্টখিনিও মনত ৰাখিব কোনখন নেশ্যনেল পাৰ্ক কোনকেইখন ডিষ্ট্ৰিক্টত আছে ঠিক আছে দৰং এণ্ড শোণিতপুৰ ওৰাং তাৰপাছত 1999ত নেশ্যনেল পাৰ্ক হিচাপে কি কৰা হৈছিলে ডিক্লেয়াৰ কৰা হৈছিলে আপোনালোকে চন কেইটা চাই থব কেতিয়াবা মিলাব দিব ক্ৰনলজিক্যালি কোনখন কেতিয়া কৰা হৈছিলে ঠিক আছে আগত কোনখন কৰিছিলে পিছত কোনখন কৰিছিলে আৰু কি পোৱা যায় ইয়াত মেইনলি ওৱান হৰ্ন ৰাইনোছ এলিফেণ্টছ ৱাইল্ড বাফেলো পিগমি হক ডিৰ টাইগাৰ্ছ এণ্ড মেনি আদাৰ্ছ ঠিক আছে এইটো মনত ৰাখিব লগতে পাছনি ৰিভাৰ বেলচেৰি ৰিভাৰ এণ্ড ধনচিৰি ৰিভাৰ বৰ্ডাৰ দা পাৰ্ক এই ওৰাং নেশ্যনেল পাৰ্কৰ এখন দেখিছে ইষ্টেৰে বৈ গৈছে ধনচিৰি ৰিভাৰ তেনেকৈ পাছনি ৰিভাৰ আৰু বেলচেৰি ৰিভাৰে চাৰিওফালে আগৰি আছে নদীকেইখন মনত ৰাখিব কাৰণ আমি ইয়াৰ আগৰ নেশ্যনেল পাৰ্কখনতো নদী পাই আহিছিলোঁ গতিকে আপোনালোকে সুধিব যে কোনখন নদী কোনখনৰ ওচৰত আছে ইষ্টত আছে ৱেষ্টত আছে ঠিক আছে কুৱেশ্যন কৰিলে গম পাই যাব তাৰপিছত আমি দিহিং পাটকাই বিষয়ে কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যনতো পঢ়িছিলোঁ এইখন দিহিং পাটকাই যি আপোনাৰ ডিব্ৰুগড় আৰু তিনচুকীয়া ডিষ্ট্ৰিক্টত বিস্তৃত হৈ আছে আৰু যাক আমি আমাজন অফ ইষ্ট বুলি কওঁ এইখন অসমৰ কি হয় ৰেইন ফৰেষ্ট হয় আৰু মেইনলি মনত ৰাখিব যে ডিব্ৰুগড় এণ্ড তিনচুকীয়া ডিষ্ট্ৰিক্ট এণ্ড ইজ ফেমাছ ফৰ আছাম ভেলী ট্ৰপিকেল উইথ এভাৰগ্ৰীণ ফৰেষ্ট বৰ্ডাৰিং অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশৰ লগত কি কৰি আছে বৰ্ডাৰ শ্বেয়াৰ কৰি আছে ঠিক আছে 2021 চনৰ জুনত নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিল আৰু এখন ভাৰতৰ 105 নম্বৰ নেশ্যনেল পাৰ্ক আছিল ঠিক আছে আৰু দ্য পাৰ্ক ইজ এ পাৰ্ট অফ দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ আমি পাৰ্ট 1ত মেবি এলিফেণ্ট ৰিজাৰ্ভখিনিৰ বিষয়ে চাইছিলোঁ বা যিবোৰ আমাৰ MCQ সিৰিজ চলি আছে তাতো ডিসকাস কৰা আছিলে ঠিক আছে কোট কৰিছিলোঁ পাহৰিছোঁ বাট কৰাটো আছে আৰু মনত ৰাখিব যে হেভিং দ্য ৱৰ্ল্ড ৱাৰ টু চিমেণ্টৰীজ নিয়াৰ বাই এলং উইথ দ্য ষ্টিলৱেল ৰুট এণ্ড oldest refinery of Asia in Digboi and open cast coal mining at Lidu ইম্পৰ্টেণ্ট ইনফৰমেশ্যন হয় ক'ৰবাত নহয় ক'ৰবাত এই ষ্টেটমেণ্টবোৰ পাই যাব ঠিক আছে আৰু এইটো জানে আপোনালোকে দ্য নেশ্যনেল পাৰ্ক শ্বেয়াৰ্ছ এণ্ড ইণ্টাৰেষ্টেড বাউণ্ডাৰী ইন দ্য ইষ্টাৰ্ণ পৰ্চন উইথ নেচাৰেল ডিমাৰ্কেশ্যন ডেট ইজ দ্য নামচাং এণ্ড ডিৰক ৰিভাৰ চাওক আমি কাৰেণ্ট এফেয়াৰ্ছত এই বস্তুটো পঢ়িছিলোঁ ইষ্টত আমি কি পাইছিলোঁ যিটো নেচাৰেল ডিমাৰ্কেশ্যনটো পাইছিলোঁ কিন্তু এইটো চাইডে ইফালে নেচাৰেল ডিমাৰ্কেশ্যন নাই কাৰণে অলপমান খেলি মেলি হৈ আছিলে তাত এনক'ৰ্চ হৈ আছিলে ন মানুহে কৰি আছিলে তো আপোনালোকে চিৰিজ কাৰেণ্ট এফেয়াৰ্ছ চিৰিজটো চাব তাত প্ৰব্লেমখিনি গম পাব গতিকে ষ্টেটিক পৰ্চন কাৰেণ্ট এফেয়াৰ্ছ দুইখিনি মিলাই যেতিয়া পঢ়িব এটা টপিক আপোনালোকৰ ক্লিয়াৰ হৈ যাব হ'ব তাৰপিছত আমি মানাছৰ বিষয়ে চাইছিলোঁ চিৰাং আৰু বাক্সা ডিষ্ট্ৰিক্টত আছে আৰু শ্বেয়াৰিং ইটছ নৰ্দাৰ্ণ বাউণ্ডাৰী উইথ দ্য ভূটানছ ৰয়েল মানাছ নেশ্যনেল পাৰ্ক ভূটানৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে মানাছে ঠিক আছে এইটো মনত ৰাখিব
এখন ভূটানৰ যি ৰয়েল মানাস নেশ্যনেল পাৰ্ক আৰু 1990ত নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে আৰু 1973ত প্ৰজেক্ট টাইগাৰ প্ৰথমখন নেশ্যনেল পাৰ্ক আছিলে এখন মনত ৰাখিব য'ত প্ৰজেক্ট টাইগাৰ ষ্টাৰ্ট কৰা হৈছিলে আৰু ৱাইল্ড ৱাটাৰ বাফেলোৰ কাৰণে বিখ্যাত হয় 1889ত বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিলে আৰু অসমৰ দুখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ ডিব্ৰু-চৈখোৱা আৰু মানাস লগতে ইট অলছ' হোষ্ট দ্য অনলি নন পপুলেশ্যন অফ পিগমি হক্স ইন দ্য ৱৰ্ল্ড ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছ চিৰিজটোৰ লগত ৰিলেট কৰক পিগমি হক্স আমি কৰি আহিছিলোঁ তাৰ ষ্টেটাছ চাই থওক কুৱেশ্যন আহিব মই কুৱেশ্যন কিছুমান হোমৱৰ্ক দিম আপোনালোকে লিংক কৰিব পাৰিছে নাই কানেক্ট কৰিব পাৰিছে নে নাই সেই বস্তুটো গম পাই যাব ঠিক আছে তাৰপিছত চিখনা জোৱালৰ বিষয়টো আমি অলৰেডি পঢ়িছোৱেই চিৰাং কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আছে এইখন এতিয়া যদি চাই বড়োলেণ্ডৰ থাৰ্ড হ'ব ঠিক আছে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ থাৰ্ড নেশ্যনেল পাৰ্ক হ'ব ঠিক আছে আৰু জাৱলীয়া দিৱান আপোনালোকে জানি চিখনা জোৱালো বড়ো লিজেণ্ডাৰী আছিলে চ' এইখিনি আপোনালোকে পাব আৰু গল্ডেন লেংগুৰৰ কাৰণে বিখ্যাত হয় এখন চাই ল'ব তেনেকৈ কাজিৰঙাৰ বিষয়ে সকলোৱে জানে 1974ত নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে আৰু ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে 1985ত 2006ত আণ্ডাৰ প্ৰজেক্ট টাইগাৰ হলক গিবন টাইগাৰ তাৰপিছত ৱাইল্ড ৱাটাৰ বাফেলো চোৱেমডিৰ এইবোৰ পোৱা যায় ঠিক আছে তেনেহ'লে আজি আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন কৰোঁ আৰু কুৱেশ্যনবোৰৰ যোগেদি আপোনালোকে নতুন নতুন কিছুমান বস্তু শিকিবলৈ পাব সকলোবোৰ নোট কৰি যাব ঠিক আছে প্ৰথম কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দ্য ক্লাইমেট অফ আছাম নাম্বাৰ 1 দ্য ক্লাইমেট অফ আছাম ইজ টিপিকেলি এ ট্ৰপিকেল মনচুন ৰেইনফৰেষ্ট ক্লাইমেট উইথ এ হাই লেভেল অফ হিউমিডিটি এণ্ড হাই ৰেইনফল কাৰেক্ট হয় ঠিক আছে মনত ৰাখিব 2 নম্বৰতে দ্য ষ্টেট ৰিচিভছ 70% অফ ইটছ এনুৱেল ৰেইনফল ডিউৰিং দ্য মনচুন ছিজন অসমত বছৰটোত যিমান বৰষুণ হয় তাৰে মনচুন ছিজনতে 70% ৰেইনফল হৈ যায় এইটো কাৰেক্ট হয় কিন্তু এবাৰ যদি চাই মনচুন উইক হৈছে বৰষুণ বহুত কমিছে ড্ৰট লাইক চিটুৱেশ্যন হৈছে কোনখন ডিষ্ট্ৰিক্টত বা কোনটো এৰিয়াত কিমান পাৰ্চেণ্ট ৰেইনফল কমি গৈছে আমি এইবোৰ কাৰেণ্ট এফেয়াৰ চিৰিজত ধুনীয়াকৈ কভাৰ কৰিছোঁ সেইকাৰণে বস্তুবোৰ লিংক কৰি পঢ়ক ইণ্টাৰেষ্টেড হৈ যাব ঠিক আছে 3 নম্বৰত কি কৈছে দ্য প্ৰি মনচুন ছিজন ইজ কেৰেক্টাৰিষ্টিক বাই ছেভিয়াৰ থাণ্ডাৰ ষ্টৰ্ম য়েছ বহাগ বিহুৰ সময়ত কি হয় বৰদৈচিলা আহে নাই ঢেৰেকনি বিজুলী বতাহ ধুমুহা প্ৰি মনচুনত এইবোৰ ফেনমেনন বহুত হৈ থাকে গতিকে 1 2 and 3 গোটেইকেইটা কি হ'ব কাৰেক্ট হয় ঠিক আছে 2 নম্বৰতে কৈছে যে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং ৰায়মনা নেশ্যনেল পাৰ্ক মই নেশ্যনেল পাৰ্কখিনি যে এইমাত্ৰ মই কৈ আহিলোঁ কুৱেশ্যন এনেকৈ আহিব ইট ইজ লোকেটেড ইন দ্য কোকৰাঝাৰ ডিষ্ট্ৰিক্ট অফ আছাম দ্য পাৰ্ক ইজ পাৰ্ট অফ দ্য চিৰাং ৰিপু এলিফেণ্ট ৰিজাৰ্ভ দ্য শংকুজ এণ্ড মানাছ ৰিভাৰ্ছ ফ্ল' থ্ৰু দ্য নেশ্যনেল পাৰ্ক হয়নে নহয় এইটো আপোনালোকে কৰক মই মানাছৰ বিষয়ে আজি ৰায়মনাৰ বিষয়ে আজি ডিছকাছ কৰিলোঁ নে নকৰিলোঁ আচ্ছা ক্লাছ নম্বৰ 1ত কৰিছিলোঁ আপোনালোকে এবাৰ ৰায়মনাৰ বিষয়ে চাই ল'ব তথাপিও এবাৰ দেখুৱাই দিছোঁ ক'ত গ'ল ৰায়মনা ক'ত গ'ল ৰায়মনা নানিলোঁ নেকি মই 1 মিনিট থাকিবতো লাগে আছে ৰায়মনা কৰিবলৈ পাহৰিলোঁ অ'কে জুন 2021ত কৰা হৈছিলে নেশ্যনেল পাৰ্ক হিচাপে ফেমাছ ফৰ গল্ডেন লেংগুৰ ঠিক আছে তেনেকৈ এইটো মনত ৰাখিব যে এইখনেও ভূটানৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে দ্য নৰ্দাৰ্ণ পাৰ্ট অফ ৰায়মনা নেশ্যনেল পাৰ্ক শ্বেয়াৰ্ছ দ্য ইণ্ডো ভূটান ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হিপজো ৱাইল্ড লাইফ চেংচুৰী ইন ভূটান আৰু মনত ৰাখিব দ্য ৱেষ্টাৰ্ণ পাৰ্ট ইজ মাৰ্ক বাই শংকোচ ৰিভাৰ তেনেকৈ এইফালে আছে আপোনাৰ কি ৰিভাৰ ৱেষ্টাৰ্ণ পাৰ্ট শংকোচ ৰিভাৰ আৰু এইফালে আছে আপোনাৰ চৰালভাংগা ৰিভাৰ আৰু এইফালে পাৰ হৈ গৈছে আপোনাৰ পেকুৱা ৰিভাৰ অ'কে এতিয়া পাৰিব কুৱেশ্যনটো কৰিব সকলোখিনি বস্তু আপোনালোকৰ চকুৰ সন্মুখতে আছে ক'ত গ'ল য়েছ আৰামছে পাৰিব কোনখন ডিষ্ট্ৰিক্টত আছে কি আছে হ'ব তাৰপিছত দ্য এনভাইৰনমেণ্ট অফ আছাম ইজ আইডিয়েল ফৰ টি কাল্টিভেশ্যন কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ইজ আৰ কাৰেক্ট টি কাল্টিভেটেড এৰিয়াছ আৰ ইউজুৱেলি ফ্লাড ফ্ৰী এৰিয়াছ মনত ৰাখিব আপোনালোকে যদি চাহ বাগানবোৰ ভালদৰে দেখিছে তেনেহ'লে মেইনলি যিবোৰ য'ত পানী জমা হয় ন তেনেকুৱা ঠাইত চাহ নহয় চাবচোন এঢলীয়া ঠাইত য'ত অলপমান শ্লোপ থাকে তাত বেছিকৈ ৰোপণ কৰা হয় আৰু তাত চাহটো ভাল হয় যদিও সমতলত কৰা হয় বা প্লেইনত কৰা হয় যিবোৰ ওখ ঠাই ঠিক আছে য'ত পানী বেছি দিন ৰৈ নাথাকে বা ফ্লাড নহয় তেনেকুৱা এৰিয়াত টি কাল্টিভেট কৰা হয় এইটো কাৰেক্ট হয় হিউমিডিটি ইজ এছেঞ্চিয়েল ফৰ টি কাল্টিভেশ্যনটো এইটো ভুল হৈ আছে হিউমিডিটি কম হিউমিডিটি লাগে হিউমিডিটি থাকিলে বেয়া হয় ঠিক আছে উইণ্টাৰ কণ্ডিশ্যন আৰু আইডিয়েল ফৰ টি গ্ৰ'থ নহয় মিনিমাম টেম্পাৰেচাৰ আপোনাৰ 13 ডিগ্ৰী লাগে মেক্সিমাম 28ৰ পৰা 30 লাগে ঠিক আছে মডাৰেট টেম্পাৰেচাৰ লাগে উইণ্টাৰ কণ্ডিশ্যন আইডিয়েল নহয় অ'কে এইটো ভুল হৈ আছে টু এভইড কনষ্টেণ্ট ছানলাইট ছেড ট্ৰিজ আৰ এন ইণ্টিগ্ৰেল পাৰ্ট অফ
টি গ্ৰ'য়িং এৰিয়াছ মনত ৰাখিব যদি আপোনালোকে টি গাৰ্ডেনত গৈছে তেনেহ'লে দেখিব যে এনেকুৱা গছ থাকে মাজে মাজে কি হয় 24 আৱাৰ্ছ যদি পুৰা ছানলাইট পৰি থাকে পাতবোৰ মৰি যাব পাৰে গতিকে যাতে অলপমান ছানলাইট পায় অলপমান নাপায় যাতে ছানলাইটটো কনষ্টেণ্ট পাই নাথাকে তাৰ কাৰণে এই ট্ৰীবোৰ লগোৱা হয় ইট ইজ এ ইণ্টিগ্ৰেল পাৰ্ট অফ টি গ্ৰ'য়িং এৰিয়াছ ঠিক আছে তো 4 নম্বৰটো কাৰেক্ট হয় আমাক কাৰেক্ট কৰিছে 1 and 4 কি হ'ব কাৰেক্ট হ'ব ওকে তাৰপিছত এ ৱেটলেণ্ড is an important environmental site. Examine the statements which of the following statements is are incorrect khudise. Number 1, Deepor Bill is a Ramsar site. Yes, eto correct hoy. Migratory birds annually visit such site. Eto correct hoy. Resident aquatic birds do not visit such site. Eto restriction ase neki? Jabo. It acts as a stormwater reservoir. Eto correct hoy. Amak ki khudise incorrect khudise gorike ki hobo? Only 3. Bujise is equation hoy. Gotike correct ni incorrect eto sai lobo. Which of the following wildlife sanctuaries is known for its hot water springs? Eto jane kunkhon number Doigrung wildlife sanctuary kunkhon districtত আছে মোক কমেন্ট কৰি প্ৰত্যেকজনে জনাওক তাৰ পিছত which wildlife sanctuary has the world highest density of one horn rhino so highest density যদি কয় পবিতৰত যাব ঠিক আছে এটো বস্তু মনত ৰাখিব খেলি দিব ইয়াতে এটা লাইন যেতে নপঢ়িব উৎপাদত গুছি যাব তেতে ভুল হৈ যাব ঠিক আছে আৰু পিডিএফ ফৰ্মত যদি লব বিচাৰে তেনেহলে কন্টাক্ট কৰিব মই নাম্বাৰটো দি থমি কমেন্ট সেকশনত বা আপোনালোকে আগতেও পাইছে নেক্সট কোৱেশ্চন which one of the following is a popular breeding ground in Assam for the Bengal florican recently হৈ যোৱা পৰীক্ষাত সুধিছে APSC এটো মনত ৰাখিব কোকিলাবাৰী ইন বাক্সা ডিস্ট্ৰিক্ট যদি ইয়াত নেশনাল পাৰ্ক থাকিলে হয় তেনেহলে মানসখন লিখিব ঠিক আছে এতিয়া আপোনালোকে কৰিব লাগিব আপোনালোকৰ কাম এটো জানি the only hot water spring in Assam is located in the district of Tok একে সেম কোৱেশ্চনে ৰিপিট কৰি থাকে এবাৰ যদি অলপমান বেলেকে খুধে আনবাৰ অলপমান বেলেকে খুধে গতিকে APSC ৰ PYQ এনালাইসিস কৰক ইয়াতে PYQ বেছি নাই বাৰু 2-4 টাই আনিছো মই নেক্সট ক্লাছত আৰু আনিবলৈ ট্ৰাই কৰিম ইয়াত কৈছে select the highly endangered bird species that are found in Assam from the following options so highly endangered কৈছে এটা এটা কথা মন কৰিব house sparrow pigeon and vulture so এইটো তো highly endangered নহয় ঠিক আছে সেই কাৰণে অলপমান আপোনালোকে ট্ৰিক লগাওক আৰামসে কৰিব পাৰিব মই কিয় সদায় 3-4টা হোমৱৰ্ক দিও আপোনালোকে সিৰিজবোৰ ফলো কৰিছে নে নাই যিবোৰ আমি কাৰেন্ট এফেয়াৰ্স কৰি আছো যিবোৰ এনভায়ৰনমেন্ট কৰি আছো তাত সেইবোৰ যদি মানে ভালদৰে ফলো কৰি আছে কোনটো চৰাই কি হয় কৰবাত নহয় কৰবাত পাইছে তেনেহলে আপোনালোকে কৰিব পাৰিব ঠিক আছে ইয়াত বেঙ্গল ফ্লোৰিকান হোৱাইট উইং উড ডাক হৰ্নবিল ফেলকন এনেকুৱাটো নহয় একেবাৰে নাজানা চৰাই কৰবাত নহয় কৰবাতটো পাই আছে ঠিক আছে তাৰ পিছত the aims of the Assam project on forest and biodiversity conservation are to restore forest ecosystem yes correct hoy to enhance the livelihood of the forest dependent communities eto correct hoy to ensure conservation and sustainable use of biodiversity yes monot rakhibo thik ase provide financial assistance to the forest communities eto nohoy thik ase find direct financial assistance dia nohoy gotike 1 2 and 3 option A correct hobo thik ase next question এটো আপোনালোকৰ কাৰণে সহজ হয় আৰু মোৰ বিশ্বাস আছে আপোনালোকে কৰিব পাৰিব প্ৰত্যেক দিনাখনে যি 3-4টা কোৱেশ্চন দিয়া যায় আপোনালোকে সিৰিজবোৰ ভালদৰে পঢ়িছে নে নাই ক্লাছবোৰ চাইছে নে নাই হেতু চেক কৰা যায় ঠিক আছে যদি নোৱাৰে তেনেহলে আমি বন্ধ কৰিব লাগিব সিৰিজবোৰ মানে আপোনালোকে ভালদৰে পঢ়া নাই ইয়াত কৈছে Assam is a home to several species listed on the IUCN red list which among the following species are on the IUCN red list Bengal florican white wing wood duck হলক গিবন পিগমি হক বেলেগ না লাগে এনভায়রনমেন্ট অফ আসামৰ 1 আৰু 2 সেশন 1 2 কমপ্লিট চালে এই কোৱেশ্চনটো কৰিব পাৰিব ঠিক আছে আৰু নাচালেও আৰামসে তো ওলাই আছে তেনেহলে আজি আমি ইমানতে খামৰিছো থাৰ্ড পাৰ্টটো লৈ আহিম অতি সোনকালে আৰু পিডিএফ বোৰ যদি লব বিচাৰে তেনেহলে সোনকালে কন্টাক্ট কৰক আপোনালোকক মই কন্টাক্ট নাম্বাৰ কমেন্ট সেকশনত দি থৈছো আৰু আগতেও নিশ্চয় পাইছে আৰু পঢ়ি থাকক প্ৰিপাৰেচন কৰক নেক্সট ক্লাছত আমি আকৌ লগ পাম থ্যাংক ইউ